নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্মান জনাইছোঁ। মই আপোনালোকৰ লগত বিশেষকৈ স্ত্ৰী জাতিকাৰ বিষয়ে কিছু কথা আলোচনা কৰি আছোঁ। বৰ্তমান নিশ্চয় গম পাইছে যিসকলে চাই আছে, ইতিমধ্যে কেইবাটাও ভিডিঅ' বিশেষকৈ এই সম্পৰ্কে জাতিকাৰ সম্পৰ্কে আগবঢ়াইছোঁ। যিসকলে বিশেষকৈ জ্যোতিষক বিশ্বাস কৰে বা যিসকল কিছু কথা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে, যিহেতু কথা হ'ল মোৰ উদ্দেশ্যই হ'ল যে নিজেই জানক কিছু কথা আপোনালোকে। একো নাই, যিমানে জানিব একোতো কাৰো অসুবিধা নহয়। যিহেতু আমি বিশ্বাস কৰোঁ, আমি জন্মান্তৰক বিশ্বাস কৰোঁ, আমি ভাগ্যক বিশ্বাস কৰোঁ, আমি ভাগ্য বিশ্বাসী। গতিকে আৰু ভাগ্যক বিশ্বাস কৰিব লগা হৈ যায়, কেতিয়াবা আমি বাধ্য হৈ যাওঁ। গতিকে আপোনালোকে নাভাবিব যে ভাগ্য বোলা বস্তুটো খুব এটা জটিল বিষয়, আলস্য বিষয়টো জটিল। আৰু যিহেতু আৰু ইয়াৰ বিভিন্ন পন্থা, আলোচনাৰ বিভিন্ন পন্থা মতবাদও আছে, তথাপিতো কিছু ক্ষেত্ৰত সকলোৰে এটা একমত আহি পেলাই একমত হোৱা তথ্যও আছেনে আছে। মই এটা কথা কৈছিলোঁ যে স্ত্ৰী জাতিকাৰ ৰাশি ফলৰ কথা ক'ম। মইতো কৈছোঁ ৰাশিফল, অৰ্থাৎ ৰাশিফল বুলি কওঁতে স্ত্ৰী জাতিকাৰ মইতো এটা কথাই কৈছোঁ, ৰাশিটো 12টাই। এনে ৰাশি হিচাপত ফলটো কমপ্লিট এটা বেলেগ বস্তু। যে ৰাশি হিচাপত আপোনালোকে গম পাইছে যে অমুক ৰাশি মানুহ হ'লে এনেকুৱা তেনেকুৱা বহুত পাব। কিন্তু মইতো কৈছোঁ যে স্ত্ৰী জাতিকাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত আমি অকণমান চাব লগা হয়, কাৰণ কমপ্লিট দুটা বেলেগ বিচাৰ পদ্ধতি একে হ'লেও সময় সাপেক্ষে বেলেগ বেলেগ চাবই লাগিব। আৰু কিছু কথা জনাটো ভাল। মই আগতে কৈছোঁ আপোনালোকক যে স্ত্ৰী জাতিকা বিশেষকৈ ৰাশি হিচাপত, ৰাশিগত হাজত কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য গম পোৱা যায় আৰু থাকে, চাৰিত্ৰিক বৈশিষ্ট্য থাকে, তাৰ লগত কিছু ফল থাকে। কেনেকুৱা হ'ব পাৰে সম্ভাৱ্য যে সকলোৱে যে ভাল হ'ব বা বেয়া হ'ব এইটো নহয়। কিছুমান মই কৈছোঁ যে লামচাম এটা থাকে, আৰু কিছুমান আমাৰ যি ফল ভোগ কৰোঁ কৰ্মফল বুলি যিটো কৈছোঁ আগতে, যে গ্ৰহৰ অৱস্থান লৈ আমাৰ কৰ্মফল ইফাল হৈ যায়, প্ৰত্যেকৰে হয়। নহয়তো একেই হৈ থাকিলে সকলোৰে, কাৰণ সময় সাপেক্ষে প্ৰায় থাকে। আৰু যিহেতু ইয়াৰ লগত কৈছোঁ আগৰ জন্মকালৰ, পূৰ্ব জন্মকালৰ কিছু কৰ্মফল আমি ভোগ কৰা বুলি কয়, কাৰণ আমি সেই লৈয়ে কিছুমান ফল ভোগ কৰি থাকোঁ। আৰু এতিয়া সময়ৰো কিছু ফল আমি ভোগ কৰোঁ, যাক আৰ্জিত ভাগ্য বুলি কোৱা হয়। প্ৰথম কথা আহি গ'ল, যিহেতু মই কৈছোঁ যে স্ত্ৰী জাতিকাসকল, যিহেতু 12টা ৰাশিৰ কথা আহি পৰিল, গতিকে মই একাদিক্ৰমে প্ৰত্যেকটা ৰাশিৰ ওপৰত কিছু আলোকপাত কৰি যাম। আপোনালোকে হয়তো যিবিলাকে আগ্ৰহী নিশ্চয় গম পাব কেনেকুৱা চাৰিত্ৰিক স্বভাৱ চৰিত্ৰ ফল ভাগ্য ফল। মেষ ৰাশি প্ৰথম ৰাশি, আপোনালোকে গমেই পাইছে। মই অধিপতি গ্ৰহৰ কথা ক'লে ইয়াত মেষ ৰাশিৰ অধিপতি গ্ৰহ মংগল, জানে প্ৰথম ৰাশি। এই ৰাশি জাতক জাতিকাসকল সাধাৰণতে কিছু পৰিমাণে চঞ্চলা হয়, খলা মনৰ হয়, কিছু স্পষ্টবাদী। খলা মনৰ মানে স্পষ্টবাদী হয়, কাৰ্যদক্ষা, জনগণৰ নেতৃত্ব দিব পৰা গুণ থাকে মংগল। গতিকে জনগণক নেতৃত্ব দিব পৰা গুণ থাকে, অতি প্ৰেমী, গুৰু ভক্তি পৰায়ণা, সুন্দৰী নাৰী হ'ব। আপোনালোকৰ ঠিকেই কৰি আছে, অৰ্থাৎ গুৰু ভক্তি পৰায়ণা সুন্দৰী নাৰী হ'ব যিবিলাক মেষ ৰাশি।
দ্বিতীয়টো আহি গ'ল বৃষ ৰাশি অধিপতি গ্ৰহ শুক্ৰ ইয়াৰে বালিকা বিদুষী শাস্ত্ৰানুৰক্ত অৰ্থাৎ শাস্ত্ৰৰ প্ৰতি অনুৰাগ থাকিব বিবেকী ভ্ৰমণশীলা সুসন্তানযুক্তা স্বামী ভক্ত হ'ব চাৰিত্ৰিক বৈশিষ্ট্য গতিকে নেক্সট আহিল মিথুন ৰাশি যিসকল মিথুন ৰাশিৰ জাতিকা অধিপতি গ্ৰহ বুধ বালিকা সুদৰ্শনা সুশীলা মৰমীয়াল ধন সম্পদযুক্তা বিদুষী সন্মানিতা নাৰী হ'ব এইবিলাক নাৰী সন্মান প্ৰাপ্তি যোগ হৈ থাকে যিবিলাকৰ মিথুন ৰাশি অধিপতি গ্ৰহ গতিকে নেক্সট আহি গ'ল আপোনাৰ নেক্সট ৰাশিটো আহি গ'ল কৰ্কট অধিপতি গ্ৰহ চন্দ্ৰ জানে আপোনালোকে এইটো গতিকে ইয়াত জাতিকা হয় কি বন্ধুবৰ্গৰ প্ৰিয় পাত্ৰী সন্মানিতা আনৰ পৰা সন্মান পোৱা যোগ্য থাকে শত্ৰুজয় হয় ভক্তিমতী নাৰী হ'ব সেইসকল নাৰী ভক্তি থাকে ভক্তিমতী নাৰী হয় শত্ৰু জয়কাৰী হয় নেক্সট আহিল সিংহ ৰাশি অধিপতি গ্ৰহ জানে এইটো ৰবি বহুতে ভাবে সিংহ ৰাশি বুলি কয় কথা এটা আমাৰ সমাজত চলি আছে আচলতে কি কৈ আছে সেই জাতিকা কেনেকুৱা স্বভাৱ চৰিত্ৰ হয় যে জাতিকা সুখী হয় সৌভাগ্যশালী হয় শক্তিমতী হয় এইটো কথা শক্তিমতী হয় আমিষ ভজনপ্ৰিয় বহু মূল্যৱান ৰত্ন কৃত বহল মনৰ হ'ব ৰাজসিক গুণ প্ৰধান হ'ব এইটোৱে থাকিল যে আমাৰ এটাও নাই যে সিংহ ৰাশিৰ জাতিকাসকল সাধাৰণতে কি হয় ৰাজসিক গুণযুক্ত হয় গতিকে ৰাজসিক গুণটো অকণমান সত্য নহয় গতিকে ৰাজসিক তম নহয় গতিকে ৰাজসিক গুণযুক্ত হয় এইখিনি থাকিল এনে খুব ভাল সিংহ ৰাশি জাতিকাসকল সৌভাগ্যৱতী গতিকে নেক্সট আহিল কন্যা ৰাশি অধিপতি গ্ৰহ বুধ আপোনালোকে মিথুনৰো পাইছে বুধ আৰু এতিয়া কন্যা ৰাশিৰ পাৰ্থক্যটো প্ৰায় একেই হ'লেও অকণমান পাৰ্থক্য হ'ব কন্যা ৰাশিৰ জাতিকাসকল সাধাৰণতে সম্পদযুক্ত হয় পশুপালন প্ৰেমী হয় ক্ষমাশীলা প্ৰতিপ্ৰাণা শুদ্ধ চৰিত্ৰ নাৰী হ'ব এনেকুৱা হয় কি এই কন্যা ৰাশিৰ জাতিকাসকল সাধাৰণতে সম্পদযুক্ত হয় পশুপালন প্ৰিয় ক্ষমাশীলা আৰু শুদ্ধ চৰিত্ৰ নাৰী হয় নেক্সট আহি গ'ল তুলা ৰাশি অধিপতি গ্ৰহ শুক্ৰ গতিকে এই জাতিকাসকল সাধাৰণতে বিনম্ৰ স্বভাৱৰ হয় ব্ৰত আদি পালনকাৰী হয় প্ৰিয় কাৰ্যকাৰিণী প্ৰিয় কাম কৰাৰ কাৰণে সেই হয় পুত্ৰৱতী হয় অহংকাৰ বিহীনা হয় অৰ্থাৎ অহংকাৰ নাথাকে সেইদৰে বৃশ্চিক ৰাশি অধিপতি গ্ৰহ মংগল এই জাতিসকল সাধাৰণতে অকণমান থাকি যায় পাপ কৰ্মানুৰক্তা কিন্তু স্থিৰ প্ৰকৃতি গুৰু ভক্তিপৰায়ণা ধন সম্পদযুক্তা নম্ৰ প্ৰকৃতিৰ হ'ব গতিকে বৃশ্চিক ৰাশি অকণমান পাৰ্থক্য হৈ যায় মেষ ৰাশিৰো মংগল কিন্তু বৃশ্চিক ৰাশিৰ মংগলৰ অধিপতি মংগলৰ কাৰণে কি হৈছে যে অকণমান ইফাল সিফাল হয় তথাপিতো আপোনাৰ মেক্সিমাম শুভ বুলি ক'ব পাৰি নেক্সট আহিল ধনুৰাশিৰ জাতক বিশেষকৈ জাতিকাসকল দানী হয় ভক্তিপৰায়ণা হয় সুকুমাৰ কলাপ্ৰেমী সংগীত বাদ্য এইবিলাকত থাকি যায় শাস্ত্ৰানুৰাগী বিনীতা স্বভাৱৰ হয় মকৰ ৰাশি আহি গ'ল নেক্সট মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি বিশেষকৈ এই জাতিকাসকল তেজস্বিনী হয় সত্যৱতী
কিন্তু দীৰ্ঘাদন্তা সুৰূপা সুৰূপা নহয় দেই সুৰূপা সুচিন্তিতা নীতিপৰায়ণ শনি নে ধৰ্মাপৰায়ণ আধ্যাত্মিক থাকে অলপমান সেইকাৰণে মকৰ ৰাশিৰ জাতিকাসকল কিন্তু কি হ'ল তেজস্বিনী হয় সত্যৱতী হয় সুচিন্তিতাও হয় নীতিপৰায়ণ হ'ব বিশেষ নেক্সট আহি গ'ল কুম্ভ ৰাশি এৰে অধিপতি শনি বালিকা সুদৰ্শন দেখিবলৈ সুন্দৰ হয় পুত্ৰৱতী চাব শনি যদিও কুম্ভ ৰাশিৰ জাতিকাসকল পুত্ৰৱতী হয় সুশীলা লজ্জাৱতী কিছু লাজকুৰীয়া স্বভাৱৰ হয় সন্মানিতা ধাৰ্মিকা হ'ব গতিকে কুম্ভ ৰাশিৰ জাতকসকল কোৱা আছে যে সহজে কোনেও গম নাপায় গতিকে সহজতে নিজৰ খুব গহীন গম্ভীৰ থাকিলে সেইকাৰণে লাজকুৰীয়া কিছু লাজকুৰীয়া স্বভাৱৰ হৈ যায় বিশেষকৈ কুম্ভ ৰাশিৰ জাতিকাসকল আৰু আনফালে পুত্ৰৱতী ধাৰ্মিকা থাকিবই কুম্ভ ৰাশি নেক্সট আহি গ'ল মীন ৰাশি অধিপতি গ্ৰহ বৃহস্পতি বালিকা কাৰ্যদক্ষ হয় জিতেন্দ্ৰীয় মন মোহিনী সন্মানিতা নাৰী হ'ব আনৰ পৰা সন্মান পাব গতিকে এইখিনি কথা বিশেষকৈ আমাৰ জ্যোতিষ শাস্ত্ৰৰ এজন মানে আমাৰ বিচাৰ্য বিষয় কোৱা যায় সেইটো হ'ল যৱন জাতক বুলি কোৱা যায় যৱন জাতক উক্ত তেখেতে কৈ গৈছে বৃদ্ধ যৱন তেখেতেও যিখিনি কৈ গৈছে নাৰী সম্পৰ্কে তাৰ পৰাই তুলি দিয়া হৈছে তাৰপিছত আৰু অন্যান্য আছে কিছুমানৰ ক্ষেত্ৰত কিছুমানে বেলেগে কৈছে মইতো কৈছোঁ বৃহৎ জাতক বুলি এটা আছে আমাৰ সেইখিনিতো কৈ যায় যৱন জাতক বৃদ্ধ যৱন বুলি কোৱা হয় তেখেতেও বহুত কথা কৈ গৈছিল আগত কিছুমানে মই কৈ দিছে গতিকে কৈ দিছোঁ ময়ো যে আপোনালোকক ঠিক এনেকুৱাকৈ তেখেতে এই বিষয়বস্তুৰ ওপৰত কৈ গৈছে আৰু বহু কথা কৈ গৈছে যেনেকৈ বৃহৎ জাতক মানে বৰহাম তেখেতেও বহুত কথা কৈ গৈছে আমাৰ পৰশৰ মুনিও নাৰী সম্পৰ্কে কৈ গৈছে বিভিন্ন ধৰণত কৈছোঁ কিন্তু এই কথাখিনি কিন্তু এইটো বৃহৎ যৱন জাতক বুলি কোৱা হয় আৰু দিছোঁ গতিকে আপোনালোকে ভাবিব যে ক'ৰ পৰা বস্তুটো মই কৈ দিছোঁ কাৰণ মোৰ তাত বিভিন্ন গ্ৰন্থ আছে বিভিন্ন চাপ আমি ইয়াৰ পৰাই কৈ দিলোঁ আজি যিহেতু এইখিনিয়ে মোৰ বেছি ভাল লাগিল কাৰণে কৈ দিছোঁ ক'ৰবাত আৰু বেলেগেও থাকিব গতিকে মই কৈছোঁ যে বিভিন্ন গ্ৰন্থত বিভিন্ন ধৰণত কোৱা আছে কৰে মাজেদি যিখিনি মনোভূত এৰিছোঁ আজিলৈকে ইমানে আপোনালোকে একো নাই আৰু যে সকলোৰে একেই হ'বতো নহয় গতিকে মইতো কৈছোঁ যে আমাৰ গ্ৰহৰ নক্ষত্ৰৰ অৱস্থানলৈ বহুত স্বভাৱ চৰিত্ৰ ইফালে সিফাল হৈ যায় যদিও এইখিনি এটা লামচাম কিন্তু মুখ্য প্ৰভাৱ পৰে আমাৰ নক্ষত্ৰৰ ওপৰত কৈ দিছোঁ আপোনালোকৰ ৰাশিৰ যিটো আপোনাৰ চন্দ্ৰ আপোনাৰ ৰাশিৰ যিটো নক্ষত্ৰত থাকে সেই নক্ষত্ৰৰ এইফালে বহুত ইফাল সিফাল হৈ যাব তথাপিতো মইতো কৈছোঁ আপোনালোকে গমে কৈছে যে এটা কথাই কৈছোঁ যে ৰাশি ওলোৱাৰ লগে লগে আমি কওঁ যে অমুক অমুক ৰাশিৰ অমুক অমুক ফল কিন্তু এক বাস্তৱত দেখা যায় যে আপোনাৰটো হ'ল সমূহীয়া আচল প্ৰকৃত ফলটো আহি যাব আপোনাৰ নক্ষত্ৰ আপোনাৰ চন্দ্ৰ কোনটো নক্ষত্ৰত আছে তাৰ শুভ নক্ষত্ৰত আছে না শত্ৰু নক্ষত্ৰত আছে কাৰণ প্ৰত্যেকটা ৰাশি হ'ল কি য'ত চন্দ্ৰ ৰেখাই আছে তাতেই ৰাশি আৰু য'ত যিটো ৰাশিয়ে নাথাকক তাত আপোনাৰ ২৭টা নক্ষত্ৰ ৩টা ৰাশিৰ অংশ সোমায়ে আছে যে আপোনালোকে কোনটো নক্ষত্ৰত পৰি
সেইমতে ইফাল সিফাল হ'ব তাৰ লগত আকৌ মানে বিচাৰ কালত গ্ৰহৰ অৱস্থানলৈ হ'ব বহুত এটা বিৰাট সাগৰ সহজ নহয় তথাপিতো আমি সাধাৰণতে জানিব বিচাৰোঁ যে এটা ৰাশি হিচাপত এজন জাতিকা কি থাকে গুণ থাকে চাৰিত্ৰিক বৈশিষ্ট্য থাকে এইখিনি ঠিক এনেকুৱাকৈ এইখন উল্লেখ আছে য'ত আছে গতিকে গমেই পালে এৰিছোঁ সকলোৰে মংগল হওক কুশলে থাকক মই আৰু এটা খুব ইম্পৰ্টেণ্ট বিষয়বস্তু আপোনালোকক ক'ম নাৰী জাতিকা এইটো নকালে হয়তো বহুত কথা আহিব যেনেকৈ প্ৰতিষ্ঠান মই ক'লোঁ আপোনালোকক ইম্পৰ্টেণ্ট বিষয়বস্তু নাৰী জাতিকা সেইদৰে এটা স্থান আছে কিন্তু খুব ইম্পৰ্টেণ্ট স্থান এটা আছে নাৰীৰ জাতিকাৰ কাৰণে সেইটো হ'ল পঞ্চম স্থান অতি বিচাৰ্য বিষয় পঞ্চম স্থানটো কাৰণ সেই স্থানটো হ'ল পুত্ৰস্থান নাৰী জাতিকাৰ পুত্ৰস্থান গতিকে এইটো বস্তু চাওঁ যদি পাৰোঁ কিছু কথা আপোনালোকক মই আগবঢ়াম দীঘল নহয় বহুত দীঘল হৈ যাব বিষয়বস্তুটো তাকে মই চিন্তা কৰি পেলাই আছোঁ আৰু যদি কোনোবাই জানিব বিচাৰে হয়তো আৰু কোনোবা এটা মোক সুধিছে ইণ্টাৰকাষ্ট বিবাহ প্ৰেম বিবাহ ইণ্টাৰকাষ্ট বিবাহটো আছে জ্যোতিষী নাই তাকে ইণ্টাৰকাষ্ট হয় মই কৈ দিছোঁ সৰু হ'ব একো নাই বিশেষ কোনসকল জাতক জাতিকাৰ ইণ্টাৰকাষ্ট হ'ব সেইটো গ্ৰহৰ অৱস্থান লৈ হৈ যায় সেইটো বেলেগ বিষয় গতিকে কমেণ্টছত কোৱা কথা নহয় আৰু সকলোখিনি কথা কমেণ্টছত উত্তৰ দিয়াও বিষয়বস্তু নহয় কাৰণ যিহেতু বস্তুটো হ'ল গুপ্তবিদ্যা বুলি কয় বহুতে বহুত সোধে কমেণ্টছত কিন্তু চবখিনি কথা প্ৰকাশ কৰাটো উচিত নহয় মই যদি কৈ দিব যাওঁ প্ৰকৃত কথাটো যিজনে সুধিছে ভাল হ'ব মই দেখি আছোঁ বেয়া হ'ব মই মোৰ দৃষ্টিত পৰি আছোঁ খুব এটাহে কেনেকৈ কিছুমানৰ নাথাকিলেও সময়বিলাকেই কাৰণ কোনে কাৰ কাৰণে এটা শব্দই কওঁ মই কোনে কাৰ কাৰণে আজিৰ যুগত কান্দিব এই শব্দও মনত ৰাখিব গ'লে মাজেদি কিছুমানে আছে আৰু মোৰ নিচিনা কিছুমান আছে দুই চাৰিজন কিবা উপকাৰ হ'লে হওক বুলিয়ে এৰি দিছোঁ বহুত কথা কওঁ আজিলৈ ইমানে